Hi students, কি খবৰ? লকডাউন কেনেকুৱা চলিছে তোমালোকৰ? ঘৰত পঢ়া শুনা কৰিছা? So আজি আমি A Letter to God এই চেপ্টাৰটো ডিছকাছ কৰিম। ইয়াৰ আগতে মই Madam Ride the Bus আৰু A Long Walk to Freedom এই দুটা চেপ্টাৰৰ ওপৰত আলোচনা কৰিলোঁ। কুৱেশ্যন কেইটামানো দিলোঁ মই Long Walk to Freedomৰ। চ' তোমালোকে যদি নাই চোৱা ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, চাই ল'ব পাৰিবা। So, আমি এতিয়া A Letter to God এই চেপ্টাৰটোৰ ৱৰ্ড বাই ৱৰ্ড আলোচনা কৰিম, পঢ়ি যাম। মই এটা পেৰাগ্ৰাফ পঢ়ি যোৱাৰ পাছত তোমালোকক অসমীয়া মিনিংটো কৈ দিম বা দুটা তিনিটা লাইন পঢ়াৰ পাছত মিনিংটো অসমীয়াত কৈ যাম। ঠিক আছে? অলৰাইট। চ' আহাচোন এতিয়া আমি পঢ়োঁ, ইয়াৰ কাহিনীটোত কি আছেনো কথাখিনি জানো। চ' লেটছ গেট ষ্টাৰ্টেড। প্ৰথমতে ইয়াত দিছে দ্য হাউচ the only one in the entire valley মানে ইয়াত এটা ঘৰৰ কথা কৈছে, এটা হাউচ যিটো গোটেই ভেলিটোত এটাই আছিল, মাত্ৰ হাউচ, only one in the entire valley বুলি কৈছে। এতিয়া তোমালোকে পথাৰলৈ গৈছা বা পথাৰ দেখিছা হয়নে? চ' পথাৰৰ মাজত, গোটেই পথাৰখনৰ মাজত সৰুকৈ এটা ঘৰ এনেকৈ থকা দেখিছা, জিৰণি চৰা থাকে হয়নে? কিন্তু এইটো জিৰণি চৰা নহয়, কিন্তু এই ভেলিটোত মানে গোটেই ভেলিটোৰ ভিতৰত এটাই ঘৰ আছিলে। ইয়াত কৈছে যে set on the crest of a low hill মানে low hill পাহাৰ দেখিছা নহয়? চ' পাহাৰৰ একেবাৰে তলৰ অংশত low hill বুলি কৈছে। চ' ইয়াৰ একেবাৰে ক্ৰেষ্ট সন্মুখ ভাগত গোটেই পাহাৰটোৰ যিটো তললৈ অহা অংশ, নামনি অংশ, সেই তাৰ একেবাৰে ক্ৰেষ্টত এই ঘৰটো অৱস্থিত। তাৰপিছত কৈছে from this height one could see the river and the field of ripe corn dotted with the flowers that always promise a good harvest। আৰু তাত যদি তোমালোক থিয় হোৱা বা তাত যদি থকা সেই হাইটটোৰ পৰা, সেই উচ্চতাটোৰ পৰা আমি কি দেখোঁ? গোটেই কৰ্ণফিল্ডখন দেখোঁ। ঠিক আছে? গোটেই লেণ্ডখন দেখোঁ, মানে গোটেই মাটিখিনি দেখোঁ আমি। ঠিক আছে? তাত ৰৈ দিলে সেই উচ্চতাটোৰ পৰা আমি ৰৈ দেখোঁ। আৰু আমি কি দেখোঁ চাই দিলে যে সেই কৰ্ণফিল্ডখন কেনেকুৱা ধৰণৰ? ডটেড উইথ ফ্লাৱাৰ্ছ মানে ফুলবিলাক কি ধৰণে হৈছে? ডটেড, আমি ওপৰৰ পৰা চাম ন, ডটেড উইথ ফ্লাৱাৰ্ছ দ্যাট অলৱেজ প্ৰমিছ এ গুড হাৰ্ভেষ্ট। চ' ফ্লাৱাৰবিলাকে কি প্ৰমিছ কৰিছে? প্ৰমিছ এ গুড হাৰ্ভেষ্ট মানে এইবাৰ হাৰ্ভেষ্ট বহুত ভাল হ'ব। ফ্লাৱাৰখিনি দেখিলেই আমি গম পাওঁ। অ'কে, যিটো ইয়াত কি বুলি কৈছে? ৰাইপ কৰ্ণফিল্ড বুলি কৈছে হয়নে? ৰাইপ কৰ্ণফিল্ড, পকা কৰ্ণ। গতিকে ইয়াৰ পৰা ফ্লাৱাৰবিলাক যিহেতু দেখি আমি ক'ব পাৰোঁ যে হাৰ্ভেষ্ট বহুত এবাৰ ভাল হ'ব। কাৰণ ইয়াত কি বুলি কৈছে যে from this height one could see the river and the field of ripe corn dotted with the flowers that always promise a good harvest। চ' এই উচ্চতাটোত যদি আমি থিয় হওঁ বা সেই ঘৰটোৰ পৰা যিটো হাইট আছে ল হিলত, অ'কে, তাত ৰৈ আমি গোটেই ফিল্ডখন দেখোঁ, মানে ৰাইপ কৰ্ণ ফিল্ডখন আমি দেখোঁ। আৰু তাত কি আছে? dotted with flowers মানে ফুল, কিহৰ ফুল? কৰ্ণফিল্ডৰ। তাৰ ফুলবিলাক আমি দেখোঁ। আৰু ডেট প্ৰমিছ, কি প্ৰমিছ কৰে? যে এইবাৰ হাৰ্ভেষ্ট বহুত ভাল হ'ব, মানে এইবাৰ আমি খেতি বহুত ভাল হ'ব, মানে শস্য বহুত ভাল হ'ব, সেইটো প্ৰমিছ কৰে। আমি মানে সেইটো দিয়ে, সেইটো ধাৰণা আমাক দিয়ে। তাৰপিছত কৈছে the only thing the earth needed was a downpour or at least a shower। চ' এটাই মাত্ৰ ৰিকুৱাৰমেণ্ট আছে, এটা বস্তুৱেই লাগে আৰ্থক। কি লাগে? সেইটো হৈছে at least a shower মানে অকণমান যদি বৰষুণ হ'লহেঁতেন, এজাক বৰষুণ। চাৱাৰ বুলি আমি ক'ব পাৰোঁ, ডাউনপ'ৰ বুলি ক'ব পাৰোঁ, আমি ৰেইন বুলি ক'ব পাৰোঁ, অ'কে, ডিজেল বুলি ক'ব পাৰোঁ। চ' বহুত ধৰণে বৰষুণ বুজায়। চ' এটলিষ্ট মানে এজাক বৰষুণ মানে চাৱাৰ পাই গ'লেই মানে ই কি হ'ব? গুড হাৰ্ভেষ্ট দিব। অ'কে, তাৰপিছত কৈছে throughout the morning Lenzo who knew his field intimately, intimately বুলি কৈছে। intimately মানে হৈছে ঘনিষ্ঠভাৱে, মানে সেই ফিল্ডখনৰ লগত লেঞ্চৰ আগৰ বন্ধুত্ব সম্পৰ্ক বহুত ভাল, বহুত ঘনিষ্ঠ। এনেই আমি ইণ্টিমেট ফ্ৰেণ্ড বুলি কওঁ, হি ইজ মাই ইণ্টিমেট ফ্ৰেণ্ড। মানে ইণ্টিমেট মানে হৈছে অন্তৰংগ বন্ধু, মানে মনৰ কথা জানে। গতিকে লেঞ্চই ফিল্ডখনৰ বিষয়ে ভালদৰে জানে, কেনেধৰণে খেতি কৰিব লাগিব, কোন সময়ত কৰিব লাগিব, পানী কিমান দিব লাগিব, অ'কে, শস্য কেনেধৰণে চপাব লাগিব, সেই ফিল্ডখনত কেনেকুৱা ধৰণৰ মানে শস্য হ'ব। চ' সেই ফিল্ডখনৰ বিষয়ে তেওঁ বহুত ভালদৰে জানে, ইণ্টিমেটলি জানে, বন্ধুত্ব বহুত ভাল আছে ফিল্ডখন, ফিল্ডখন আৰু লেঞ্চৰ লগত।
সো সি কি কৰিলে এই ফিল্ডখন সি জানে আৰু সি থ্ৰুআউট দ্য মৰ্নিং কি কৰিছে I had done nothing else but see the sky towards northeast northeaster ফালে কেৱল আকাশখনলৈ চাই আছে Now we are really going to get some water woman আমি অসমীয়াত ক'লে কেনেদৰে কওঁ হেৰা হে শুনিছানে হে এজাক বৰষুণ আহিব আৰু এতিয়া চিন্তা নাই আৰু বুজিছা The woman who was preparing supper মানে খানা খাদ্য প্ৰস্তুত কৰি আছে যেনেধৰণে আমি আবেলি কিবা কিবি খাওঁ জলপান চলপান খাওঁ হয়নে চ' সেইটোক আমি ছাপাৰ বুলি কওঁ চ' তেওঁ প্ৰস্তুত কৰি আছে ৰিপ্লাইড সেই ওমেনগৰাকীয়ে ক'লে য়েছ গড উইলিং হয় দেই ভগৱানৰ কৃপাত বৰষুণ জাক আহিব আৰু কৈছে যে হয় দেই য়েছ গড উইলিং হয় দেই ভগৱানৰ কৃপাত বৰষুণ জাক আহিব আৰু তাৰপিছত The older boys were walking in the field while the smaller ones were playing near the house until the women called to them. আৰু তেওঁলোকৰ ডাঙৰ ল'ৰা কেইটা অৰ্থাৎ তেওঁলোকৰ বয়স 13-15 বছৰমান হৈছে আৰু তেওঁলোকৰ older boys বুলি কৈছে তেওঁলোকে পথাৰখনত কাম কৰি আছে আৰু সৰু ল'ৰাকেইটাই ঘৰৰ ওচৰতে মানে হাউচৰ ওচৰতে ঘৰটোৰ ওচৰতে খেলি আছে until the women called to them যেতিয়ালৈকে সেই তেওঁলোকৰ মাকে মানে women আৰু তেওঁলোকক মতা Okay, তেওঁলোকক মাকে মাতিলে কি বুলি মাতিলে ইয়াত কি দিছে Come for dinner মানে ইয়াত হ'ব আমি কি খাওঁ ভাত খাওঁ তেওঁলোকে যদি ডিনাৰ যি খায় মানে ৰাতিৰ আহাৰ ভাত বাহিলো ল'ৰাহঁত এনেধৰণে হয়নে ভাত খাহিও এনেধৰণে কওঁ Come for dinner right so ইয়াত কৈছে It was during the meal that just as Linchu had predicted big drops of rain began to fall মানে বহে বা যেতিয়া তেওঁলোকে খাবলৈ লয় তেতিয়া কি হয় লেন্সই যি ধৰণে প্ৰেডিক্ট কৈছিলে মানে তেওঁ এনি প্ৰেডিক্ট কৰা মানে কি প্ৰেডিক্ট মানে ভৱিষ্যতবাণী কৰা কিবা এটা কথা যিটো ভৱিষ্যতে হ'বলৈ গৈ আছে আমি আগতীয়াকৈ কওঁ বা আমি ডাৱৰ দেখিলে কেতিয়াবা ক্লাউড দেখিলে কওঁ যে বৰষুণ আহিব পাৰে মেবি বা আজি ৰ'দ দিব পাৰে কাইলৈ বৰষুণ দিব পাৰে সি নাহিব পাৰে এনেধৰণে আমি প্ৰেডিক্ট কৰোঁ ন তাক প্ৰেডিক্ট বুলি কোৱা হয় চ' লেন্সই প্ৰেডিক্ট কৰিছিলে ন ইয়াৰ আগতে যে কৈছিলে যে হেৰা শুনিছানে যে আজি এজাক বৰষুণ আহিব দেই এনেধৰণে প্ৰেডিক্ট কৰিছিলে ন চ' এজ লেন্সই প্ৰেডিক্টেড বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল বৰষুণ আহিলে তাৰপিছত কি হ'ল ইয়াৰ পিছত দিছে যে in the northeast huge mountains of cloud could be seen approaching northeaster ফালৰ পৰা কি হৈছে northeaster ফালৰ পৰা huge mountains of cloud could be seen approaching মানে ইয়াত mountains of cloud ইয়াত এটো এটা as a metaphor use কৰিছে তোমালোকৰ টেক্সটৰ পিছফালে আছে ল্যাঙ্গুৱেজ বুলি এটা পাৰ্ট সো ইয়াত metaphor মানে কি তোমালোকে নিশ্চয় জানা metaphor মানে যেতিয়া আমি দুটা বস্তু কম্পেয়াৰ কৰোঁ ওকে দুটা বস্তু কম্পেয়াৰ কৰোঁ তেওঁলোকৰ মাজত কোনো মানে বিশেষ সাদৃশ্য নাই আমি কম্পেয়াৰ কৰোঁতে কিন্তু তেওঁলোকৰ মাজত কিছুমান ক্যাৰেক্টাৰিষ্টিক্স থাকে যাৰ বাবে আমি তেওঁলোকক কম্পেয়াৰ কৰোঁ ওকে এতিয়া মাউণ্টেইনছ অফ ক্লাউড এতিয়া ইয়াৰ কোৱালিটিটো কি ক্যাৰেক্টাৰিষ্টিকটো কি যে মাউণ্টেইন বুলি কৈছে আৰু ক্লাউড বুলি কৈছে এতিয়া মাউণ্টেইনটো বহুত ডাঙৰ হয় মাউণ্টেইন পৰ্বত বা পাহাৰ বহুত ডাঙৰ হয়নে বহুত ডাঙৰ গতিকে ইয়াত ক্লাউড অফ মাউণ্টেইন বুলি কৈছে কেলৈ কৈছে কাৰণ ডাৱৰবিলাক বহুত বৃহত্তৰ মানে ডাঙৰ ডাৱৰ ক্লাউডবিলাক দেখিবলৈ বহুত ডাঙৰ হৈছে মানে মাউণ্টেইনৰ নিচিনা হৈছে দেখিবলৈ গতিকে এইটো এজ এ মেটাফৰ ইউজ কৰিছে মই ৰাখিবা মই ইয়াৰ লিটাৰেৰী পাৰ্টটো যেতিয়া ডিছকাছ কৰিম এই টেক্সটৰ তেতিয়া সেইখিনি চিমিলি মেটাফৰখিনি আলোচনা কৰিম অলপ ইয়াত কৈ দিছোঁ যে এজ এ মেটাফৰ ইয়াত কৈছে যে হিউজ মাউণ্টেইনছ অফ ক্লাউড কুড বি চিন এপ্ৰ'চিং চ' নৰ্থ ইষ্টৰ ফালৰ পৰা বহুত ডাঙৰ ডাৱৰ অহা দেখা গৈছে আহিছে ঠিক আছে দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট গতিকে এয়াৰটো কেৱল ফ্ৰেছেই নহয় বহুত চুইট মানে বহুত ভাল একদম এয়াৰ মানে বতাহ মাৰি আছে খুব ধুনীয়া লাগিছে মানে খুব ভাল লাগিছে তাৰপৰা কৈছে দ্য মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন দেন টু হেভ দ্য প্লেজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি চ' লেন্সৰ থাকিব নোৱাৰিলে লেন্সৰ একদম বাহিৰলৈ ওলাই গ'ল বেলেগ কোনো কাৰণ নহয় জাষ্ট একদম মানে বৰষুণত তিতিবৰ কাৰণে একদম বৰষুণৰ টোপালবিলাক নিজৰ বডিত নিজৰ দেহাত মানে এনজয় কৰিবৰ কাৰণে মানে বৰষুণ দিলে কেতিয়াবা আমাৰ তিতি ভাল লাগে নহয় মানে কেতিয়াবা আমি বৰষুণত তিতি মজা লওঁ হয়নে ফূৰ্তি কৰোঁ চ' লেন্সই মানে বহুত ভাল পাইছে একদম বাহিৰলৈ ওলাই গৈ তেওঁ বৰষুণৰ টোপালবিলাক একদম এনজয় কৰিছে ফিল কৰিছে অনুভৱ কৰিছে তাৰপিছত কি বুলি কৈছে যে
and when he returned he exclaimed আৰু খুব তাৰ ফুটি লৈছে exclaimed বুলি আমি কৈছোঁ exclaimed আমি কেতিয়া ইউজ কৰোঁ এইটো exclamatory sentence আমি ইউজ কৰোঁ না আবেগ বুজাবৰ কাৰণে খুব আবেগিক হয় মানে সেইকাৰণে exclaimed বুলি ইয়াত উল্লেখ কৰিছে যে and when he returned he exclaimed he কৈছে exclaimed কি বুলি দিছে these are not raindrops falling from the sky they are new coins so out of happiness মানে আমি কম নহয় সো হি মানে দেখি মেলি বৰষুণখিনি দেখি কৈছে যে এয়াতো বৰষুণ নহয় এয়া পইচা মানে কইন বুলি কৈছে নিউ কইনছ মুদ্ৰা বুলি কৈছে কাৰণ কেলে কৈছে কাৰণ ই কি দিব ই তেওঁলোকক গুড হাৰ্ভেষ্ট দিব কাৰণ যেতিয়া ভাল এজাক বৰষুণ পাব হাৰ্ভেষ্ট ভাল হ'ব হাৰ্ভেষ্ট কৰাৰ পিছত খেতি চপোৱাৰ পিছত সেই শস্যখিনি যেতিয়া বিকি মেলি ভাল উপাৰ্জন হ'ব তেওঁৰ ফেমিলিৰ কাৰণে তেওঁ ভালদৰে এনজয় কৰিব পাৰিব হয়নে ভালদৰে তেওঁ জীৱন কটাব পাৰিব অ'কে ইয়াৰটোৰ কাৰণে সুবিধাজনক হ'ব বেছি আৰ্ণ কৰিব পাৰিব মানে চ' সেইখিনি তেওঁৰ কাৰণে পইচা দিছ ৰেইনছ আৰ লাইক দ্য নিউ কইনছ ৰাইট for Lenzo. So he had exclaimed the question mark. So they are not raindrops falling from the sky, they are new coins. So the big drops are 10 cent pieces and the little ones are 5. অৰ্থাৎ মানে যিবিলাক ডাঙৰ টোপাল বৰষুণৰ ডাঙৰ টোপাল সেইবিলাক 10 পইচা আৰু সৰু টোপাল বিলাক 5 পইচা বুলি কৈছে মানে বহুত ফূৰ্তি পাইছে লেন্সয়ে ঠিক আছে আগবাঢ়ো আৰু Okay. With a satisfied expression, he regarded the field of ripe corn with his flowers draped in a curtain of rain. So yeah, draped অর্থাৎ হৈছে covered, draped কৰা মানে covered. Okay, meaning to this again আৰু হেড মানে এটা satisfied expression মানে খুব সুখী মনেৰে ফিলখন চাইছে আৰু কি বুলি কৈছে সেই ফুলখিনিৰ ওপৰত যে বৰষুণ যাক পৰিছে মানে ই এটা কভাৰ দিছে মানে এটা ঢাকনি নিচিনা হৈছে মানে ঢাকি ৰাখিছে এই ফুলখিনিক এটা কভাৰ কৰিছে ড্ৰাপ ইন এ কাৰ্টিন অফ ৰেইন কাৰ্টিন মানে পৰ্দা বুলি আমি কওঁ এই কাৰ্টিন মানে পৰ্দা কিন্তু এখন মানে কি কৰিছে বৰষুণে মানে কভাৰ কৰি দিছে এই ফুলখিনি বুলি কৈছে কিন্তু but suddenly a strong wind began to blow and along with the rain very large hailstones began to fall কিন্তু ঘপককৈ কি হ'ল মানে বৰষুণবিলাক জোৰেৰে বলিবলৈ ধৰিলে কিন্তু ধুনীয়াকৈ বৰষুণ নৰ্মেলি দি আছে ন ঘপককৈ জোৰেৰে বৰষুণ দিবলৈ ধৰিলে আৰু লাহে বৰষুণৰ লগে লগে বতাহ আহিবলৈ ধৰিলে জোৰে বতাহ আহিবলৈ ধৰিলে আৰু বতাহৰ লগে লগে হেইলস্টোনছ মানে কি আমি দেখিছোঁ ন শিল পৰে যে বৰষুণত আমি কেতিয়াবা বহুত দিনৰ মূৰত শিল পৰিলে বহুত ফূৰ্তি পাওঁ ন শিলবিলাক সৰুতে আমি যেতিয়া বৰষুণ দি আছিলে মানে মোৰ কথা কৈছোঁ সৰুতে মানে বৰষুণত মানে শিল পৰিলে বুটলিবলৈ যাওঁ শিলবিলাক বহুত ভাল লাগে আমাৰ কিন্তু খেতিয়কবিলাকৰ কাৰণে ই যথেষ্ট অনিষ্ট কৰে যেতিয়া হেইলস্টোন হয় বহুত ডাঙৰ হেইলস্টোন হয় বতাহ বলে ধুমুহা হয় সঘনাই এইবিলাক হৈ থাকিলে মানে খেতি বাতি বহুত ধ্বংস কৰে কেনেকুৱা ধৰণৰ ধ্বংস হয় আমি এতিয়া দেখিমেই ইয়াত কৈছে চ' তাৰ পৰা কি হ'ল দিছ ট্ৰুলি ডিড ৰিজেম্বল নিউ চিলভাৰ কইনছ মানে চিলভাৰ কইন ৰূপৰ মুদ্ৰাবিলাক যে চিলভাৰ কইন হয় নে চিলভাৰ নিচিনা কইনৰ নিচিনা দেখা গৈছে মানে সেইবিলাক হেইলস্টোনবিলাক হিলবিলাক মানে দিছ ট্ৰুলি ডিড ৰিজেম্বল নিউ চিলভাৰ কইনৰ নিচিনা দেখা গৈছে ৰূপৰ যিবিলাক মুদ্ৰা চিলভাৰৰ মুদ্ৰা কইনছবিলাকৰ নিচিনা সঁচাকৈ দেখা গৈছে ইয়াত কি বুলি ইউজ কৰিছে ৰিজেম্বল মানে নিচিনা ৰিজেম্বল অ'কে মনত ৰাখিবা চ' দ্য বয়জ এক্সপ'জিং দেমছেল্ফ টু দ্য ৰেইন আৰু তেওঁলোকৰ ল'ৰাকেইটা মানে কি কৰিছে তেওঁলোকেও থাকিব পৰা নাই তেওঁলোকক ভাল লাগিছে মানে প্ৰথম অৱস্থাত চ' তেওঁলোকে ওলাই গৈছে to the rain ran out to collect the frozen pearls so frozen pearls বুলি কৈছে frozen মানে বৰফ হৈ যোৱা pearls মানে মুকুতা pearls বুলি কয় গতিকে সেই বৰষুণৰ টোপালবিলাক আমাৰ মুকুতা নিচিনা লাগে জিলিকি যায় গতিকে ষ্ট'নবিলাক মানে ইয়াত pearlsৰ নিচিনা লাগিছে চ' তেওঁলোকে কালেক্ট কৰিবলৈ গৈছে কিন্তু তাৰপিছত কি হ'ল ইটছ ৰিয়েলি গেটিং বেড নাও লাহে পৰিস্থিতি বহুত বেয়া হৈ গৈছে তেওঁ খেতি কৰি থকা মানুহ চ' যিহেতু বেছিকৈ শিলাবৃষ্টি হৈবলৈ ধৰিলে শিল পৰিবলৈ ধৰিলে তেওঁ দেখিলে অৱস্থা দেখোন লাহে বেয়া লৈ গৈছেগৈ ইটছ ৰিয়েলি গেটিং বেড নাও এক্সক্লেইম দ্য মেন মানে এক্সক্লেইম কৰিলে ঠিক আছে আই হোপ ইট পাছেছ কুইকলি আশা কৰোঁ হে ভগৱান ই সোনকালে গুচি যাওক আৰু কৃষ্ণ ভগৱান সোনকালে লৈ যোৱা আৰু বতাহজাক আমি এনেধৰণে কওঁ ন চ' লেন্সে আশা কৰিলে যে সোনকালে গুচি যাওক আৰু বতাহজাক গুচি যাওক হেইলস্টোন বন্ধ হওক আশা কৰিলে কিন্তু ইট ডিড নট পাছ কুইকলি কিন্তু ই সোনকালে নগ'লে সোনকালে হেইলস্ট্ৰম আহি গৈছিলে বৰষুণ বতাহ ধুমুহা শিলাবৃষ্টি প্ৰথম অৱস্থাত কি হৈছিলে বৰ ধুনীয়া লাগিছে 10 pesos 5 pesos কিন্তু লাহে কি হ'ল পৰিস্থিতিটো বহুত বেয়া হৈ গ'ল
কি আহি গ'ল শিলাবৃষ্টি হ'ল ধুমুহা আহি গ'ল হয়নে শিলাবৃষ্টি হ'বলৈ ধৰিলে তেতিয়া কি হ'ল আৰু বেছি জোৰে জোৰে বতাহ Oh no! It's hitting that farm! No! Oh. Man, the hail rain on the house মানে ঘণ্টা ধৰি পুৰা hail পৰিয়ে থাকিলে মানে শিলাবৃষ্টি হৈয়ে থাকিলে ঘৰটো the hillside the cornfield on the whole valley মানে গোটেই ভেলিটো মানে ধ্বংস কৰি দিলে সৰ্বনাশ কৰি দিলে একদম The field was white as if covered with snow যিখন ফিল্ড যিখনত ইমান কষ্ট কৰি ইমান হাৰ্ড ৱৰ্ক কৰি যিখনত খেতি কৰিছিলে লেঞ্চয়ে গোটেই খেতিখিনি নষ্ট হৈ গ'ল covered with snow পকা বহুত দুখ লাগে নহয় জানো not a leaf remained on the tree এটা পাতো নাথাকিলে গোটেইখন ধ্বংস হৈ গ'ল গোটেই ফুল চুল সৰি গ'ল চব ধ্বংস হৈ নষ্ট হৈ গ'ল the corn was totally destroyed গোটেই কৰ্ণখন ফিল্ডখন ধ্বংস হৈ গ'ল the flowers were gone from the plants গছৰ পৰা ফুলবিলাক সৰি গ'ল Lenso's soul was filled with sadness Lenso বহুত দুখ কৰিলে বহুত দুখ লাগিলে